সো এইটো হৈছে তোমালোকৰ 2026ত যিসকলে এইচএছ এছএমএছ ফাইনেল দি আহিলা তেওঁলোকৰ কুৱেশ্যন পেপাৰ এইটো। চ' তোমালোকৰ যিটো 2025ত কুৱেশ্যন পেপাৰটো আহিছিল তাতকৈ অলপ ইজি আহিছে, ভালকৈ ডিছকাছ কৰিলে কুৱেশ্যনটো। 2025ত কি হৈছিল তোমালোকৰ মানে বেছিভাগেই তোমালোকৰ আউট অফ তোমালোকৰ যিবিলাক মানে কিতাপৰ যিবিলাক কুৱেশ্যন আছে সেইবোৰ দিয়া নাই, ভিতৰৰ পৰা বেছিভাগ দিছিল। কিন্তু এইটো পৰীক্ষাত কি হৈছে, বহুতো কুৱেশ্যন মানে কিতাপৰ পৰা বহুত আহিছে, মানে কিতাপৰ যিবিলাক তোমালোকৰ অনুশীলনীৰ যিবিলাক কুৱেশ্যন থাকে সেইবিলাক বহুত অহা দেখা গৈছে, ঠিক আছে। চ' ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' তোমালোকৰ ফাৰ্ষ্ট যিটো কুৱেশ্যন আহিছিল 1 মাৰ্কছৰ কাৰণে, ইয়াতে 7টা লিখিব দিছে। যিকোনো 9টা আছে, ইয়াতে 9টা আছে, 9টাৰ ভিতৰত যিকোনো 7টাহে লিখিব দিছে। চ' ফাৰ্ষ্ট কুৱেশ্যনটো আহিছিল, বহুত ইজি আহিছিল কুৱেশ্যনটো তোমালোকৰ ক নম্বৰটো, যে 1930 চনৰ কিমান তাৰিখে বেজবৰুৱাই সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰিছিল। চ' এইটোৰ এনচাৰ হ'ব তোমালোকৰ 19 ছেপ্টেম্বৰ, মানে 19 ছেপ্টেম্বৰত। তাৰপিছত খ নম্বৰটো দিছে বনফুলৰ কবি বুলি কাক কোৱা হয়। বনফুলৰ কবি বুলি যতীন্দ্ৰনাথ দুবৰাক কোৱা হয়। তোমালোকে আৰু এটা বস্তু দেখিলে গম পাবা যে তোমালোকৰ যিবিলাক ইয়াতে 9টা কুৱেশ্যন আহিছে, চ' প্ৰতিটো কুৱেশ্যন মানে ফাৰ্ষ্টৰ পৰা তোমালোকৰ ফাৰ্ষ্ট যিটো প্ৰথম কুৱেশ্যনটো আছে এইটো তোমালোকৰ প্ৰথম যিটো চেপ্টাৰ আছে তাৰ পৰা দিছে, ছেকেণ্ড কুৱেশ্যনটো ছেকেণ্ড চেপ্টাৰৰ পৰা দিছে, থাৰ্ড কুৱেশ্যনটো থাৰ্ড চেপ্টাৰৰ পৰা দিছে। চ' এনেকৈ কুৱেশ্যনবোৰ গৈ আছে। চ' যিসকলে ভালকৈ নাজানা বা মনত নাছিল যে বনফুলৰ কবি বুলি কাক কোৱা হয়, চ' তোমালোকৰ ছেকেণ্ড যিটো চেপ্টাৰ আছে, যিজনে লিখিছিল মানে যতীন্দ্ৰনাথ দুবৰাই লিখিছিল মগনিয়াৰ চেপ্টাৰটো, চ' সেইটো এনচাৰটো হ'ব, ঠিক আছে। তাৰপিছত গ নম্বৰ কুৱেশ্যনটো আহিছিল ভাৰতীয় প্ৰশাসনিক সেৱাত নিযুক্ত প্ৰথমগৰাকী অসমীয়া কোন আছিল। চ' এইটো 3rd নম্বৰ চেপ্টাৰৰ পৰা দিছে, তো তোমালোকৰ 3 নম্বৰ চেপ্টাৰত কি আছিল, আনন্দৰাম বৰুৱা আছিল, তো এনচাৰটো আনন্দৰাম বৰুৱাই হ'ব। তাৰপিছত ঘ নম্বৰ কুৱেশ্যনটো আছিল হস্তি বিদ্যাৰ্ণৱ কি শ্ৰেণীৰ পুথি। এইটোৰ এনচাৰটো হ'ব তোমালোকৰ হাতীৰ বিষয়ে হাতে লিখা সচিত্ৰ পুথি হ'ব, ঠিক আছে। তাৰপিছত ঙ নম্বৰটো আছে কৰ্ম কৰাৰ কৌশলক ভাগৱত গীতাত কি বুলি কোৱা হয়, এইটো কৰ্মযোগ বুলি কোৱা হয়। তাৰপিছত আহিছিল 6 নম্বৰটো শিলভদ্ৰ কাৰ ছদ্মনাম। ত' কোনোবাই যদি শিলভদ্ৰৰ মানে প্ৰকৃত নামটো জানাত সেইটো হ'ব এনচাৰটো, সেইটোৱে এনচাৰটো হ'ব, যেনেকুৱা ৰেৱতী মোহন দত্ত চৌধুৰী হ'ব সেইটোৰ এনচাৰ। তাৰপিছত 6 নম্বৰটো আহিছিল ভূপেন হাজৰিকাই এৰাপাতৰ সুৰ নামৰ ছবিখনে কিমান চনত মুক্তি লাভ কৰিছিল। এইটো তোমালোকৰ 1956 চনত হৈছিল। পিছৰ তোমালোকৰ 2 নম্বৰ কুৱেশ্যনটো আহিছিল, ইয়াতে 9টামান কুৱেশ্যন আছে, তাৰ পৰা 7টাহে লিখিব দিছে। চ' প্ৰথম কুৱেশ্যনটো বহুত ইজি হয় ইয়াৰে। চ' ফাৰ্ষ্ট কুৱেশ্যনটো আহিছিল মোৰ মাতৃমুখ দৰ্শনত লেখকে উল্লেখ কৰা মাজিও আৰু জ্ঞান কোন আছিল। চ' মাজিও হ'ল বিখ্যাত চাহ খেতিয়ক সদাগৰ চন্দ্ৰকুমাৰ আগৰৱালা, আৰু জ্ঞান আছিল আৰ্লল কলেজৰ প্ৰিন্সিপাল জে বৰুৱা। চ' তোমালোকৰ ডাইৰেক্ট কুৱেশ্যন দিছে কিতাপৰ পৰা, বহুত ইজি আহিছে কুৱেশ্যনটো। খ নম্বৰ কুৱেশ্যনটো আহিছিল শ্ৰদ্ধায়া দেয়ম অশ্ৰদ্ধায়া অদয়ম কথাষাৰৰ তাৎপৰ্য লিখা। চ' এইটো তোমালোকৰ ডাইৰেক্ট কুৱেশ্যন আহিছে কিতাপৰ পৰা। চ' ইয়াত এনচাৰটো কি হ'ব, কি আছিল যে কাকোবা দান কৰিলে শ্ৰদ্ধাৰে দিব লাগে, অশ্ৰদ্ধাযুক্ত মন লৈ দান কৰিলে নকৰাৰ সমান। চ' এনেকুৱা এনচাৰটো আছিল। তাৰপিছত গ নম্বৰটো আহিছে আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণৰ বাবে অসমৰ লোকসকলৰ আত্মস্মৃতি জাগি উঠিছিল। যিবোৰ গুণ আছিল তো সেইবোৰ লিখি দিলে হৈ গ'ল। যেনিবা কি আছিল, তেওঁ দেশপ্ৰেমী আছিল আৰু তেওঁ কৰ্মৰ প্ৰতি বহুত একাগ্ৰ আছিল। চ' এইবিলাক বহুতো গুণ আছিল যিবোৰ নেকি মানুহৰ অসমৰ লোকসকলৰ আত্মস্মৃতি জাগি উঠাইছিল, ঠিক আছে। চ' তাৰপিছত ঘ নম্বৰ কুৱেশ্যনটো আহিছিল ব্যৱহাৰিক সাহিত্যৰ অন্তৰ্গত 2খন পুথিৰ নাম লিখা। চ' এইটো কি হ'ব, ঘোঁৰা নিদান আছিল, হস্তি বিদ্যাৰ্ণৱ আছিল। চ' 4টামান তোমালোকৰ ইয়াতে কিতাপ আছিল, যিকোনো 2টা লিখিলে হৈ গ'ল, পুথি আছিল। চ' যিকোনো 2টা লিখিলে হৈ গ'ল। এনচাৰটো কি হ'ব, ঘোঁৰা নিদান আৰু হস্তি বিদ্যাৰ্ণৱ। ঙ নম্বৰটো আহিছিল ভাৰতীয় দৰ্শনত বৈৰাগ্য নামৰ পাঠটিত কি 2টা মহৎ গুণ সকলো ব্যক্তিয়ে কৰ্ষণ কৰিব লাগে বুলি লিখা আছে। চ' এইটো এনচাৰটো হ'ব ত্যাগ আৰু সেৱা। তাৰপিছত কুৱেশ্যনটো আহিছিল চুটিগল্পৰ 2টা বৈশিষ্ট্য উল্লেখ কৰা। চ' এইটো আহিছে চুটিগল্পৰ 2টা বৈশিষ্ট্য হ'ল কি হ'ব, প্ৰথম বৈশিষ্ট্যটো কি আছিল চুটিগল্পৰ, যে চুটিগল্পৰ আৰম্ভণি আকস্মিক থাকে। চ' এনেকুৱা বহুতো বৈশিষ্ট্য আছিল, যিকোনো 2টা লিখি দিলেই হৈ গ'ল। পিছৰ কুৱেশ্যনটো আহিছিল 6 নম্বৰটো জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা কথাছবি 2খনৰ নাম লিখা। চ' এটা হ'ব জয়মতী আৰু এটা আছিল ইন্দ্ৰমালতী। 10 নম্বৰ কুৱেশ্যনটো আহিছিল ডক্টৰ বেজবৰুৱা ছবিখন কাৰ পৰিচালনাত কেতিয়া ওলাইছিল। ডক্টৰ বেজবৰুৱা ছবিখন কাৰ পৰিচালনাত, এইটো কি হ'ব, ব্ৰজেন বৰুৱাৰ পৰিচালনাত 1969 চনত ওলাইছিল। তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো আহিছিল, এইটো তোমালোকৰ কুৱেশ্যনটো কিতাপৰ ভিতৰৰ পৰা কুৱেশ্যনটো দিছে যে কাৰ্যকাৰক সম্পৰ্ক মানে কি, বৈজ্ঞানিক মানসিকতা কেনেকৈ গঢ়িব পাৰোঁ সেই চেপ্টাৰৰ পৰা দিছে। চ' এইটো এনচাৰটো কি হ'ব, যে আমাৰ বিজ্ঞানৰ দৃষ্টিভংগী অনুসৰি এই জগতত কোনো ঘটনাই বিনা কাৰণত নহয়, ঠিক আছে, সকলো ঘটনাৰ এটা কাৰণ থাকে।
চ' যেনিবা সূৰ্য চাৰিওফালে পৃথিৱী ঘূৰি আছে, চ' তাৰো এটা না এটা কাৰণ আছে, কাৰোবাৰ বেমাৰ হৈছে, চ' বেমাৰৰ কিবা না কিবা কাৰণ আছে, চ' সেইটো হ'ব এনচাৰটো, ঠিক আছে। যে আমাৰ জগতত যিমান ঘটনা হয় তাৰ পিছত কিবা না কিবা এটা কাৰণ থাকে, চ' এইটোৱেই হ'ল এইটোৰ এনচাৰ। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো আহিছিল, ইয়াতে তোমালোকৰ যিকোনো এটা লিখিব দিছে, ব্যাখ্যা কৰিব দিছে। 4 নম্বৰৰ পৰা যিকোনো দুটা লিখিব দিছে, বৰ্ড কুৱেশ্যন আহিছিল। 5 নম্বৰ কুৱেশ্যনটো আহিছিল, যিকোনো 5টা লিখিব দিছে। মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান, এইটো কিমান আছিল 157, ঠিক আছে, 157খন হ'ব এইটো এনচাৰটো। তাৰপিছত আছিল খ নম্বৰটো, মহিজুদ্দিন আহমেদ হাজৰিকাৰ প্ৰথমখন কাব্যপুথিৰ নাম কি, চ' এইটোৰ এনচাৰটো হ'ব জ্ঞানমালিনী। তাৰপিছত গ নম্বৰ কুৱেশ্যনটো আহিছিল, ভাৰত চৰকাৰে নলিনীবালা দেৱীক কিমান চনত পদ্মশ্ৰী উপাধি প্ৰদান কৰিছিল, এইটো হ'ব 1957। তাৰপিছত ঘ নম্বৰটো আহিছিল, পূজাৰ 16বিধ উপকৰণক একেলগে কি শব্দৰে বুজোৱা হয়, ঠিক আছে, চ' এইটোৰ এনচাৰটো কি হ'ব, এইটোৰ এনচাৰটো হ'ব ষোড়শোপচাৰ। তাৰপিছত আহিছিল কুৱেশ্যনটো যে হাম্য শব্দৰ অৰ্থ কি, তো হাম্য শব্দৰ অৰ্থ তোমালোকে এইটো যিটো কাঠমিস্ত্ৰী ঘৰ আছে সেইটো চেপ্টাৰৰ পৰা দিছে, সেইটো হ'ব অট্টালিকা বা তোমালোক কাৰেংঘৰ, ঠিক আছে। তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো আছিল, আঘোণৰ কুঁৱলী কবিতাত উল্লেখ থকা সেউতী কোন, তো সেউতী আছিল কবিৰ প্ৰেমিকা বা প্ৰেয়সী। তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো আছিল, নৱকান্ত বৰুৱাৰ প্ৰথমখন কাব্যগ্ৰন্থৰ নাম কি, চ' এইটো হ'ব হে অৰণ্য হে মহানগৰ। তাৰপিছত জ নম্বৰ কুৱেশ্যনটো আহিছিল, নিৰ্মল প্ৰভা বৰদলৈৰ এখন গীতৰ পুথিৰ নাম উল্লেখ, চ' এইটো কি হ'ব সোণবৰণী আই সুৰীয়া মাত, চ' বহুতো আছিল, যিকোনো এটা লিখি দিলে হৈ গ'ল, ঠিক আছে। তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো আছে ইয়াতে তোমালোকৰ 2 মাৰ্কছৰ কাৰণে দিছে, কবিতাৰ পৰা আহিছে এইবোৰ কুৱেশ্যনবোৰ। চ' ইয়াতে কুৱেশ্যনটো আহিছিল, প্ৰথম কুৱেশ্যনটো যে মাধৱদেৱৰ বৰগীতৰ দুটা প্ৰধান বৈশিষ্ট্য লিখা, বহুত ইজি কুৱেশ্যনৰ পৰা, মানে তোমালোকৰ ডাইৰেক্ট কুৱেশ্যন আছে এইটো, যেনিবা বাৎসল্য ভাৱৰ প্ৰকাশ আৰু তেওঁৰ বৰগীতসমূহ ব্ৰজাৱলী ভাষাত ৰচিত, চ' বহুতো বৈশিষ্ট্য আছিল, ইয়াৰ পৰা যিকোনো দুটা লিখি দিলে হৈ গ'ল। তাৰপিছত আছিল, সত্য গুণৰ অধিকাৰী হ'লে কি কি পোৱা যায়, চ' এইটো কি হ'ব, সত্য গুণৰ অধিকাৰী হ'লে সুখ আৰু জ্ঞান পোৱা যায়, জীৱনত সুখ আৰু জ্ঞান পোৱা যায়। তাৰপিছত ঘ নম্বৰ কুৱেশ্যনটো আছিল, নিয়ৰৰ মালাগাঁথি কোনে কেনেকৈ ৰাতিপুৱা কবিক দেখা, চ' এইটো ঈশ্বৰে হ'ব এনচাৰটো। তাৰপিছত ঘ নম্বৰটো আহিছিল, জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম লিখা, তেওঁ কবিতাৰ যিকোনো এটা বৈশিষ্ট্য লিখা। ঘ নম্বৰ কুৱেশ্যনটো কি হ'ব, লুইতৰ পাৰৰ অগ্নিশৰ হ'ব। ঙ নম্বৰটো আহিছিল, কাঠমিস্ত্ৰী ঘৰ কবিতাটোত সম্পৰ্কত নৱকান্ত বৰুৱাই কি কৈছিল, চ' এইটো নৱকান্ত বৰুৱাই কৈছিল যে মোক যদি কোনোবাই 10টা শ্ৰেষ্ঠ অসমীয়া কবিতাৰ নাম সোধে তাৰ মাজত এটা হ'ব কাঠমিস্ত্ৰীৰ ঘৰ, চ' এনেকুৱা এটা কথা কৈছিল, চ' এইটো হ'ব এনচাৰটো। তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো আছিল, কেশৱ মহন্তৰ দুখন কবিতা পুথিৰ নাম লিখা, চ' এইটো এনচাৰটো হ'ব আগন্তক, আমাৰ পৃথিৱী, তোমাৰ তেজ, বহুতো আছিল, যিকোনো দুটা লিখি দিলে। পিছৰ কুৱেশ্যনটো আছিল, তামিঘৰা আৰু হেৰাপাও শব্দ দুটাৰ অৰ্থ লিখা, চ' তামিঘৰা মানে তম্বু আৰু হেৰাপাও মানে কি আছিল, হেৰুৱা বস্তু পোৱা বা হেৰুৱা বস্তু পাওঁ। তাৰপিছত এটা দিছে ইয়াতে ব্যাখ্যা কৰিব দিছে, যিকোনো এটা দিছে ব্যাখ্যা কৰিবলৈ, 3টাৰ পৰা যিকোনো এটা লিখিলে হৈ গ'ল। 8 নম্বৰ কুৱেশ্যনটো আহিছিল, ইয়াৰ পৰা যিকোনো দুটা লিখিব দিছে, 3 মাৰ্কছৰ কাৰণে। চ' কবিয়ে কাক বিশ্বখনিকৰ বুলি কৈছে আৰু কিয়, চ' এইটো তোমালোকৰ যিটো চেপ্টাৰ বিশ্বখনিকৰ তাৰ পৰাই দিছে, কবিয়ে কাক বিশ্বখনিকৰ বুলি কৈছে, কবিয়ে ঈশ্বৰক বিশ্বখনিকৰ বুলি কৈছে, কাৰণ এই জগতখনক ঈশ্বৰে তিল তিলকৈ গঢ়ি তুলিছে, ঠিক আছে, চ' সেইবাবে। তাৰপিছত চ' এনেকৈ তোমালোকৰ ইয়াতে 4টা কুৱেশ্যন আছে, চ' এটা কুৱেশ্যন তোমালোকৰ ইজি আহিছিল এইটো, আৰু তোমালোকৰ এইটো কুৱেশ্যনো ইজি আহিছিল, ঘ নম্বৰটো। চ' তাৰপিছৰ কুৱেশ্যনটো আছে যে ভাৰতীয় দৰ্শনে মূল্যবোধক কেইটা শ্ৰেণীত ভাগ কৰিছে, এইটো হ'ব 4টা ভাগত ভাগ কৰিছে। তাৰপিছত আছিল খ নম্বৰটো, নন্দনতান্ত্ৰিক মূল্যবোধক চাবিকাঠি কি, এইটো হ'ব মনোযোগ। গ নম্বৰ কুৱেশ্যনটো আছিল, কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষা কি শিক্ষা বুলি কোৱা হয়, এইটো হ'ব মাধ্যমিক শিক্ষা। দিবাস্বপ্ন শব্দৰ অৰ্থ কি, দিবাস্বপ্ন শব্দৰ অৰ্থ হৈছে অবাস্তৱ কল্পনা। তাৰপিছত ইয়াতে 2 মাৰ্কছৰ কাৰণে কুৱেশ্যনবোৰ আহিছিল, সহজ অৰ্থত মূল্যবোধ মানে কি, যে আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে চিৰন্তন মূল্যবোধ কেইটা আৰু কি কি, চ' ইয়াতে 3টা আছিল, ঠিক আছে, চিৰন্তন মূল্যবোধ আছিল 3টা, সত্যম শিৱম সুন্দৰম। তাৰপিছত গ নম্বৰটো আহিছিল, কৈশোৰ কালৰ যিকোনো দুটা বৈশিষ্ট্য লিখা, যিকোনো দুটা বৈশিষ্ট্য লিখিলে হৈ গ'ল, যে কৈশোৰ কালৰ ল'ৰা ছোৱালী কি হয়, বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণ থাকে, আৰু কৈশোৰ কালত কি দিবাস্বপ্ন হৈছে আৰু এটা বৈশিষ্ট্য, চ' বহুতো বৈশিষ্ট্য আছিল, যিকোনো এটা লিখিলে হৈ গ'ল। বা কৈশোৰ কালত মানুহৰ ল'ৰা ছোৱালীৰ শাৰীৰিক বৃদ্ধি পায়, সেইবোৰেই আছিল বৈশিষ্ট্য।
তাৰপিছত ঘ নম্বৰ কুৱেশ্যনটো আছিল কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা যিকোনো দুটা প্ৰাথমিক আৰু মৌলিক বিষয় নাম লিখা। চ' ইয়াতে 4টা বিষয় আছিল, ভাষা, গণিত, বিজ্ঞান। চ' যিকোনো দুটা লিখিলে হৈ গ'ল। তাৰপিছত ইয়াতে বৰ্ড কুৱেশ্যন এটা আহিছে, যিকোনো এটা লিখিব দিছে। 3টা আছে, যা আধ্যাত্মিক মূল্যবোধ সম্পৰ্কে চমুকৈ লিখা, কৈশোৰ কালৰ বাবে কেনেধৰণৰ শিক্ষা উপযোগী উদাহৰণস্বৰূপ লিখা, মানৱ জীৱনৰ কৈশোৰ কালক এক ৰূপান্তৰণ কাল বুলি কিয় কোৱা হয় বুজাই লিখা। চ' এইটো আহিছিল। আৰু তোমালোকৰ যিটো গ্ৰামাৰ ছেকশ্যন আছে, ইয়াৰ পৰা তোমালোকৰ গ্ৰামাৰ ছেকশ্যনৰ পৰা এটা কুৱেশ্যন বহুত ইজি আহিছে, যিটো নেকি যে ঘ নম্বৰ কুৱেশ্যনটো জতুৱা ঠাঁচ কাক বোলে। চ' প্ৰতিবাৰ কুৱেশ্যনটো অহা দেখি গৈছে, ইয়াতেও বহুত ইজি হয়। যে ঘ নম্বৰ কুৱেশ্যনটো আহিছিল, কাৰক বিভক্তিক আন কি নামেৰে জনা যায়। চ' কাৰক বিভক্তিক আন শব্দ বিভক্তি নামে জনা যায়। কাৰক বিভক্তি কেই প্ৰকাৰৰ, কি এটা 6টা প্ৰকাৰ আছিল। তাৰপিছত কুৱেশ্যনটো আছিল, ই সুকীয়া বিভক্তি আছেনে, এইটো নাই হ'ব এনচাৰটো। ঠিক আছে, চ' ইয়াৰ পৰা যিকোনো দুটা লিখিলে হৈ গ'ল। তাৰপিছত আছিল তোমালোকৰ প্ৰত্যয়। প্ৰথমটো আছিল খেতি, খেত যোগ ই হ'ব। তোমালোকৰ ৰস যোগ ইয়া, এইটো তদ্ধিত প্ৰত্যয় হ'ব। খেত যোগ ই, এইটো তদ্ধিত প্ৰত্যয় হ'ব। তাৰপিছত 3 নম্বৰটো আছিল, তো এইটো কি হ'ব, 7 যোগ অতিয়া, তো এইটো কৃত প্ৰত্যয় হ'ব। তাৰপিছত আছিল বেগাই, বেগ যোগ আই, এইটো কৃত প্ৰত্যয় হ'ব, বেগাই আছে। তাৰপিছত আছিল পলৰীয়া। চ' পলৰীয়াটো কি হ'ব, পল যোগ অৰিয়া, এইটো তদ্ধিত প্ৰত্যয় হ'ব। তাৰপিছত আছিল ঢুলীয়া, তো এইটো কি হ'ব, ঢোল যোগ ইয়া, এইটো তদ্ধিত প্ৰত্যয় হ'ব। তাৰপিছত আছিল বিহগী, বিহগী কি হ'ব, বিহগ যোগ ই, এইটো তদ্ধিত প্ৰত্যয় হ'ব। তাৰপিছত যিটো আছিল নাটকীয়া, সেইটো কি হ'ব, নাটক যোগ ইয়া, এইটো তদ্ধিত প্ৰত্যয় হ'ব। ঠিক আছে। তাৰপিছত আছিল তোমালোকৰ জতুৱা ঠাঁচ আহিছিল, যিকোনো 4টা লিখিব দিছে। প্ৰথমটো আহিছিল বাপতি সাহন। চ' বাপতি সাহন মানে হৈছে পুৰুষনাক্ৰমে পোৱা বস্তু, যিটো মানে পূৰ্বপুৰুষৰ পৰা চলি আছে। তাৰপিছত আহিছিল চকু কপালত উঠা, এইটোতো আচৰিত হোৱা হ'ব। তাৰপিছত আহিছিল, পিছৰ কুৱেশ্যনটো আহিছিল যে মহতকৈ শিং চৰা। চ' এইটো কি হ'ব, কম বয়সতে পোক ধৰা। তাৰপিছত আছিল গা টনা মানে সুস্থ হোৱা, অযথা বিপদ চপাই লোৱা। তাৰপিছত আহিছিল হিয়াৰ আমঠু, বহুত ইজি আহিছিল, এইটো অতি মৰমৰ। তাৰপিছত আহিছিল তেজক পানী কৰা, তেজক পানী কৰাটো হ'ব অতি কষ্ট কৰা। তাৰপিছত গাই বাইছা, এইটো হ'ব দেখি মেলিছা। ঠিক আছে। চ' তোমালোকৰ ইয়াতে তাৰপিছত আহিছিল ৰচনা আহিছিল, যিকোনো 5টা দিছে, যিকোনো এটা লিখিব দিছে। চ' জুবিন গাৰ্গটো এইবাৰ বহুতো লিখিছে, জুবিন গাৰ্গটো। ঠিক আছে। তাৰপিছত সামাজিক মাধ্যমতো এইটো ইজি আহিছিল, শিক্ষামূলক ভ্ৰমণটো ইজি আহিছিল। চ' বাকী তোমালোকে জনাবা কেনেকুৱা হৈছে তোমালোকৰ পৰীক্ষাটো।